পাৰ্ট 2 1 নম্বৰ প্ৰশ্নটো আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব 1 নম্বৰত আছে 272 2 নম্বৰত আছে 79 3 নম্বৰত আছে 400 আৰু 4 নম্বৰত আছে 2637 তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব 272 ইয়াৰ এককৰ স্থান কি হ'ব বৰ্গ কৰিলে ইয়াৰ এককৰ স্থানত 2 আছে 2 যদি আমি বৰ্গ কৰো কিমান পাম 4 পাম বৰ্গ মানে যিকোনো এটা সংখ্যা দুবাৰ পূৰণ মানে 2 বৰ্গ কৰিলে আমি কিমান পাম 2 * 2 2 * 2 ইকুৱেল টু হ'ব 4 তো ইয়াৰ এককৰ স্থানত আমি পাম 4 2 নম্বৰত আছে 79 ইয়াৰ এককৰ স্থানত 9 আছে আমি 9 ৰ যদি বৰ্গ কৰি দিও যিকোনো বৰ্গ মানে যিকোনো এটা সংখ্যা দুবাৰ পূৰণ মানে 9 * 9 কৰিলে পাম আমি 81 এতিয়া ইয়াৰ এককৰ স্থানত কি আছে 1 আছে 3 নম্বৰত আছে 400 ইয়াৰ এককৰ স্থানত 0 আছে তো 0ক বৰ্গ কৰিলে আমি 0 পাম 4 নম্বৰত আছে 2637 ইয়াৰ এককৰ স্থানত কি আছে 7 আছে 7 ৰ বৰ্গ কৰিলে আমি কিমান পাম চাই লোৱা বৰ্গ মানে যিকোনো এটা সংখ্যা দুবাৰ পূৰণ 7 * 7 7 * 7 কৰিলে পাম আমি 49 তেতিয়া ইয়াৰ এককৰ স্থানত কি হ'ব 9 হ'ব ইয়াৰ এককৰ স্থানত হ'ব 9 2 নম্বৰত আছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি তাৰমানে তলত সংখ্যা দিয়া আছে এই সংখ্যাকেইটা আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় আৰু কি কাৰণত নহয় তাৰ কাৰণ উল্লেখ কৰিব দিছে একেটা কৰাৰ আগত আমি বৰ্গ সংখ্যাৰ বিষয়ে অকমান জানি লওঁ আমি যদি 2 বৰ্গ কৰো 2 বৰ্গ কৰিলে 4 পাম 3 বৰ্গ কৰিলে 9 পাম 4 ৰ বৰ্গ কৰিলে 16 পাম 5 ৰ বৰ্গ কৰিলে 25 6 ৰ বৰ্গ কৰিলে 36 7 ৰ বৰ্গ কৰিলে 49 8 ৰ বৰ্গ কৰিলে 64 9 ৰ বৰ্গ কৰিলে পাম 81 আৰু 10 ৰ বৰ্গ কৰিলে পাম 100 এটা চাও যদি এককৰ স্থানত 0 1 4 5 6 আৰু 9 থাকে তেতিয়া এই সংখ্যাটো পূৰ্ণবৰ্গ হোৱাৰ সম্ভাৱনা থাকে আৰু ইয়াত নথকা সংখ্যা কি আছে 0 1 2 নাই 3 নাই 4 আছে 5 আছে 6 আছে আমাৰ ইয়াত 7 নাই আৰু 8 নাই তাৰমানে যদি আমাৰ এককৰ স্থানত 0 1 4 5 6 আৰু 9 থাকে তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ হোৱাৰ সম্ভাৱনা থাকে মই লিখি দিছো যদি 0 1 4 5 6 আৰু 9 0 1 4 5 6 আৰু 9 থাকে তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ হোৱাৰ সম্ভাৱনা থাকে এটা তোমালোকে মনত ৰাখিবা যদি এককৰ স্থানত 0 1 4 5 6 আৰু 9 থাকে তেতিয়া সংখ্যাটো বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা থাকে আৰু যদি এককৰ স্থানত ইয়াত নথকা আমি কি পালো 2 পালো 3 পালো 7 পালো আৰু 8 পালো যদি এককৰ স্থানত 2 3 7 আৰু 8 থাকে তেতিয়া সেই সংখ্যাটো
বৰ্গ সংখ্যা নহয় এটো মনত ৰাখিবা তোমালোকে যে 0 1 4 5 6 9 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ হোৱাৰ সম্ভাৱনা থাকে আৰু 2 3 7 8 এককৰ স্থানত যদি এই চাৰিটা সংখ্যাৰ যিকোনো এটা সংখ্যা থাকে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় এক নম্বৰত আছে 1057 ইয়াৰ এককৰ স্থানত কি আছে 7 আছে এককৰ স্থানত 7 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় এটো আমি আনসাৰটো এনেকৈ লিখিম কাৰণ এককৰ স্থানত 7 আছে এককৰ স্থানত 7 আছে ইয়াৰ এককৰ স্থানত কি আছে 8 আছে তো আমি লিখিম কাৰণ এককৰ স্থানত 8 আছে এককৰ স্থানত 8 আছে আৰু ইয়াত এককৰ স্থানত 2 আছে তো আমি লিখিম কাৰণ এককৰ স্থানত 2 আছে ইয়াৰ এককৰ স্থানত কি আছে 0 আছে আমি পাইছিলো 0 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ হোৱাৰ সম্ভাৱনা থাকে কিন্তু ইয়াত 0 সংখ্যা অযুগ্ম আছে যদি 0 যুগ্ম সংখ্যক হয় তেতিয়া কি হ'ব পূৰ্ণবৰ্গ হোৱাৰ সম্ভাৱনা থাকিব আৰু 0 যদি অযুগ্ম সংখ্যক হয় তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াত 0 অযুগ্ম সংখ্যক আছে তো আমি লিখিম কাৰণ 0 সংখ্যা 0 সংখ্যা অযুগ্ম 0 সংখ্যা অযুগ্ম 0 যদি যুগ্ম সংখ্যক হয় তেতিয়া সংখ্যাটো পূৰ্ণবৰ্গ হোৱাৰ সম্ভাৱনা থাকে আৰু 0 যদি অযুগ্ম সংখ্যক হয় এককৰ স্থানত 0 যদি অযুগ্ম সংখ্যক হয় তেতিয়া কি হয় সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় 3 নম্বৰত আছে তলৰ সংখ্যা কেইটা বৰ্গ কিমান হ'ব এক নম্বৰত আছে 19 19 ৰ বৰ্গ কৰিলে কিমান হ'ব আমি জানো যে বৰ্গ মানে যিকোনো এটা সংখ্যা দুবাৰ পূৰণ কৰা বুজায় তে 19 ৰ বৰ্গ কৰিলে 19 into 19 কৰিলে পাম আমি 361 তে 37 ৰ বৰ্গ কৰিলে কিমান পাম 37 ৰ বৰ্গ কৰিলে মানে 37 into 37 কৰিলে পাম আমি 1369 53 বৰ্গ কৰিলে কিমান পাম 53 বৰ্গ কৰিলে পাম আমি 2809 2809 53 বৰ্গ কৰিলে পাম আমি 2809 আকৌ 78 ৰ বৰ্গ কৰিলে পাম আমি 78 ৰ বৰ্গ কৰিলে পাম 6084